প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ বৃহৎ দুৰ্নীতি। কাৰ্বি আংলং জিলাৰ হুছেইন ধেন্তা পৰিষদ সমষ্টিৰ অন্তৰ্গত লটেংছু নাহৰবাৰী প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ আঁচনিৰ ঘৰ বিগত 2 বছৰ ধৰি সম্পূৰ্ণ নোহোৱাৰ ফলত দুখীয়া পৰিয়ালবোৰে দুখ প্ৰকাশ কৰে। সঞ্জু ন আপোনাৰ নাই মোৰ ঘৰটো মোৰ নামত আছে বুলুগড় ন ঘৰটো কিমান দিন হৈছে? এই হৈছে যোৱা বছৰ মাঘ মাহৰ যোৱা বছৰ মাঘ মাহৰ মানে 2 বছৰ হ'ব আৰু 2 বছৰ হ'ব আৰু সেইটো বছৰ গলে কোনে বনাই দিছে ঘৰটো? হেই বিষ্ণু যে হিয়ে মিস্ত্ৰী লগাইছিলে। বিষ্ণুৱে মিস্ত্ৰী লগাইছে নেকি? হি মিস্ত্ৰী লগাই পেলাই 90 দিনত বোলে ঘৰটো হ'ব। ক'ত 90 দিনৰ ঘৰটো হৈছে? এই গৈ পেলাই যে হাতৰ ঘৰত কেইবাদিন গৈ পেলাই কৈছো মই দেই যে দাদা ঘৰটো হোৱা নাই কিয়? ৰচোন বোলে তাত পইচা কেইটা ফচাল আছে, তাত ফচাল আছে পইচা কেইটা, এনেকা কৰোঁতে ঘৰটো হোৱাই নাই। ঘৰৰ কথা ক'ব গ'লে কি কয় আপোনাৰ? ঘৰৰ কথা ক'ব গ'লে যে ৰচোন পইচাই পোৱা নাই নহয়, ক'ৰ পৰা বনাই কিমান পইচা দিছে তেখেতক? পইচা মানে সি মানে মোৰ মানে পাছবুকটো লৈ গৈছে। তাৰপিছত সি কৈছে যে বোলে ঘৰটো বোলে তোমাৰ নামত আহিছে, পাছবুকটো দিয়ক। তাৰপিছত মোক গাড়ী পঠিয়াই দিছে, মইতো গাড়ীত উঠাই লৈ গ'ল। মইতো ওলাৰ ভাই মোলা লৈ পেলাই তাত ৰিচিপ্ট এটা লিখি পেলাই দিছে। ৰিচিপ্টটো লিখি পেলাই দিছে, তেতিয়া বেংকত সোমাইছে। বেংকৰ পৰা 20,000 টকা ওলালো নহয়। সি কৈছে দে পইচাটো, হাতৰ পৰা কাঢ়ি লৈ গ'ল। কোনে কাঢ়িছে? এইয়া বিষ্ণুৱে কাঢ়ি লৈ গ'ল। তাৰপিছত মই কৈছোঁ নহয় ককাই আপুনি ঘৰটো নালাগে নেকি বনাবলৈ, ল'ৰাকেইটা বনাব। নহয় তহঁতে বনালে লোকেশ্যনত পইচা নোসোমাব বুলি কৈ দিলে। কোনে কৈছে? বিষ্ণুৱে কৈছে লোকেশ্যনত বোলে পইচা নোসোমাব। গাঁওখনৰ নাম কি আছিলে এইটো? সেইটো আমাৰ নাহৰবাৰী ন? ঠিক আছে। মোৰ নাম প্ৰিয়ংকা গড় ন? এইটো ঘৰটো কাৰ নামত পাইছে? আপোনাৰ শাহুবাৰী ন? পইচাটো কাক দিছে উলিয়াই পেলাই? বিষ্ণু কি লিখে? বিষ্ণু ৰংফাৰ ন? কিমান দিন হৈছে ঘৰটো? ভালেমান দিন হৈ গ'ল। সি আমাক ক'লে কাজিয়াহে কৰে, টিঙৰ কথা ক'লে, পইচা বজাৰত সোমাই গৈছে বুলি কয়। হয় নেকি? তেনেকুৱা কয় আৰু বকি থাকে, মাৰিম পিটিম তহঁতে গোটেই মহিলাকেইটাক পিটি শেষ কৰি দিম বুলি কয়। বিষ্ণুৱে এনেকৈ কয় নেকি? গোটেইকেইটা মহিলা যাওঁ চবৰ ঘৰত তেনেকাই হয় ন? তেতিয়া তেনেকাই কয়। ঠিক আছে। কি নাম বাইদেউ আপোনাৰ? মইনা কি লিখে? গড়। ঘৰখন কাৰ নামত আহিছে? আপোনাৰ মালিকৰ নামত ন? আৰু ঘৰটো যে কমপ্লিট হোৱা নাই, পইচা কেইটা কাক দিছে আপুনি? কি বোলে ৰংবঙক দিছোঁ, পইচা চবে উঠাই একদম চাফা আদায় কৰিয়ে দিলোঁ। কি ৰংবঙে বনাই দিছে নেকি? পাছত লাষ্টত কিস্তিটো চবকে দি দিছোঁ মই। কিমান দিন হৈছে ঘৰটো? হ'ল আৰু 1 বছৰে হ'ব। 1 বছৰ হ'ব ন? কি ক'ব যে ঘৰটো যে এতিয়ালৈকে কমপ্লিট হোৱা নাই? হোৱা নাই আৰু পইচাখিনি সিহে লৈ ল'লে। সিহে ল'লে ন? আমিতো একো কৰা নাই, বোলে আমি বনাই দিম বুলি কৈছে। কমপ্লেইন দিয়া নাই নেকি? কমপ্লেইন দিয়া হোৱা নাই নহয়। মই কোৱা নাই ঘৰটো কৈছোঁ, গৈ পেলাই বনাই দিম বুলি কৈছোঁ। কেতিয়া বনাব এইটো নাজানো আৰু। হয় ন? গাঁওখনৰ নাম এখন? এইটো শিলপতা। ঠিক আছে। বিজেপি চৰকাৰৰ সবকা সাথ সবকা বিকাশ কথাষাৰে কোনো ধৰণৰ প্ৰতিফলন দেখা নাই উক্ত গাঁওখনত।